বন্ধুসকল, আজি আমি নতুনকৈ এটা ভিডিঅ' লৈ আহিছোঁ নিউট্ৰিশ্যন বাই ইনহেৰিটেন্স। এতিয়া আপোনাৰ 2025-26 কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' যদি আপোনালোকে এইটো ভিডিঅ' চায় তেনেহ'লে ইয়াত গোটেইখিনি তথ্য হ'ব, কি কি ডকুমেণ্টছ দিব লাগিব, লগতে আৰু কি কি তথ্য অনুসৰি আপোনাক কি কি ডকুমেণ্টছ দিব লাগিব, গোটেইখিনি আপোনালোকে ইয়াতে ভালকৈ জানিব পাব। চ' কাইণ্ডলি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। চ' আমি প্ৰথমত গুগলত আহিম। গুগলত অহাৰ পিছত আমি ইয়াতে সেৱা সেতু বুলি আমি লিখিম। লিখাৰ পিছত আমি এইটো পৰ্টেলত যাই কিনে আমি গোটেইখিনি প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। চ' সেৱা সেতু লিখিছোঁ। এতিয়া আমি সেৱা সেতু হোম যিটো আছে এইটো ইয়াত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াত এটা পেজ খোল খাই আহিব। চাইছে আপোনালোকে ৱেলকাম টু সেৱা সেতু। চ' আমি CSC লগইন কৰিছোঁ। যিহেতু চিটিজেন লগইন কৰিব বিচাৰে, চিটিজেন লগইন কৰি দিব। আৰু কেনেকৈ আপোনালোকে যদি আইডিটো নাই, কেনেকৈ আইডিটো বনাব, এইটোৰ কাৰণে মই এটা বেলেগকৈ ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকে তাতে গৈ কিনে লগইনটো কৰিব। লগইনটো কৰাৰ পিছত ছেম এনেকুৱাই পৰ্টেল আহিব। চ' আপোনালোকে কাইণ্ডলি তাতে লিখিব, চাৰ্চত গৈ কিনে নিউট্ৰিশ্যন বাই ইনহেৰিটেন্স। নিউট্ৰিশ্যন বাই ইনহেৰিটেন্স। চ' আমি এনেকুৱাকৈ লিখিম। লিখাৰ পিছত আহি যাব। চ' ইয়াতে লিখাৰ পিছত গোটেইখিনি আপোনালোকক ভিডিঅ'ত জনাই দিম কি কি ডকুমেণ্টছ লাগিব ইনহেৰিটেন্সৰ কাৰণে। একদম ভেৰি ইজি প্ৰচেছত আপোনালোকে যদি এনেকুৱাকৈ এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ ৰিজেক্ট নোহোৱাৰ একদম 99% চান্স। চ' আপোনালোকে এইটো চাই থাকক। এতিয়া আমি এই নটিচটো যিটো আছে এইটো আমি ক্লিক কৰিম। এপ্লাই ফৰ্মত ক্লিক কৰি আছোঁ। এতিয়া আপোনালোক দিব লাগিব এপ্লিকেণ্ট নেম, লগতে নিউট্ৰিশ্যন বাই ৰাইট ইনহেৰিটেন্স যিটো আছে তাতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, এপ্লিকেণ্ট মোবাইল নাম্বাৰ, এড্ৰেছটো দি দিব। আপোনালোকে যিখিনি পাৰে আপোনাৰ মাটিৰ যিখিনি এড্ৰেছ আছে সেইখিনি এড্ৰেছটো দিলে অলপ বেছি ভাল হয়। চ' আপোনালোকে যিহেতু দিয়াৰ চেষ্টা কৰিব, এড্ৰেছ লাইন 1ত মাটিৰ ডিটেইলছখিনি গোটেইখিনি দি দিব। চ' আমি নেমটো দিলোঁ, মোবাইল নাম্বাৰটো দিলোঁ, এতিয়া এড্ৰেছটো দি আছোঁ, মাটিৰ এৰিয়াটো এড্ৰেছটো দি আছোঁ। দিয়াৰ পিছত আমি পিনক'ডটো দিম। পিনক'ডটো দিয়াৰ লগে লগে আমি প্ৰচিড কৰিম। এতিয়া আমি দি আছোঁ, যেনেকৈ আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। চ' আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এটা দি আছোঁ। জাষ্ট আপোনালোকৰ কাৰণে ডেমো এখন ভিডিঅ' বনাইছোঁ। ইয়াতে আমি পিনক'ডটো দিলোঁ, প্ৰচিডটো ক্লিক কৰিলোঁ। প্ৰচিডটো ক্লিক কৰাৰ লগে লগে ইয়াত এটা পেজ খোল খাইছে, আৰ ইউ চিয়'ৰ। চ' আমি আকৌ প্ৰচিড ক্লিক কৰিম। প্ৰচিড ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে ৱেলকাম টু বসুন্ধৰা 0.1.0। চ' আমি আধাৰ কাৰ্ড দি চাইন ইন নকৰোঁ, যিহেতু আধাৰ কাৰ্ড দি চাইন ইন কৰিলে OTP যায়। চ' আমি পেন কাৰ্ড দি চাইন ইন কৰিম। পেন কাৰ্ড দি আপোনালোকে চাইন ইন কৰি ল'ব, একদম ভেৰি ইজি হ'ব। পেন কাৰ্ড দি মই চাইন ইন কৰিছোঁ, এইটো স্ক্ৰীপ কৰি দিছোঁ। যদি আপোনালোকে PM কিষাণত যদি অন্তৰ্ভুক্ত হৈ আছে তেনেহ'লে ইয়েছ কৰিব, নাইবা ন কৰিব। চ' আমি নেক্সট কৰি দিছোঁ। নেক্সট কৰাৰ লগে লগে এতিয়া আমি লেণ্ড ডিটেইলছত ক্লিক কৰিম। লেণ্ড ডিটেইলছত ডিষ্ট্ৰিক্ট ছেট কৰিছোঁ, চাৰ্কেল ছেট কৰিছোঁ। এতিয়া আমাৰ আৰবান বা ৰুৰাল হয়, এইটো অনুযায়ী আপোনালোকে নিজৰ মাটিৰ এৰিয়াখিনি ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ডাক নাম্বাৰটো দিব। যদি আপোনালোকৰ ডাক নাম্বাৰ নাই ওচৰত তেনেহ'লে মাটিৰ দলিলত চাই ল'ব, ডিড কপিত চাই ল'ব। লগতে যদি আপোনালোকে ধৰিত্ৰীৰ পৰা ওলাব পাৰে এইটো আপোনাৰ ডাক নম্বৰটো। চ' আমি উত্তৰাধিকাৰ সূত্ৰে আমি এপ্লাই কৰি আছোঁ। এইটো আমি এপ্লাই কৰিছোঁ। চ' অনাৰ ডিটেইলছ কোনে হয়, যোনে ডিকেজ পাৰ্চন, যোনে মৃত্যু হৈছে তাৰ ল'ৰা ছোৱালী বা ৱাইফৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে। চ' আমি দিছোঁ ডিকেজ পাৰ্চনৰ নাম দিছোঁ। এতিয়া আমি ন কৰিছোঁ, যিহেতু তাৰ এপ্লিকেণ্ট যোনে তাৰতো আৰু নাম নাই, ইহঁতে নতুন, তাৰ হাজবেণ্ড হ'ব বা ৱাইফ হ'লে ৱাইফ হ'ব, ল'ৰা ছোৱালী হ'লে ল'ৰা ছোৱালী। যোনে হাজবেণ্ডটো ঢুকাল, এতিয়া আমি ৱাইফৰ কাৰণে আৰু ল'ৰা ছোৱালীৰ কাৰণে এপ্লাই কৰি আছোঁ। এতিয়া আমি ৱাইফৰ নামটো দি আছোঁ। যিহেতু নামটো দিলোঁ, গোটেইখিনি আমি প্ৰচেছটো লিখি দিলোঁ। জাষ্ট একো নহয়, ওপৰত ইংলিছ নাম, তাৰ লগত এছামিছ, আৰু তাৰ তলত আপোনালোকে মেল ফিমেল জেণ্ডাৰটো দি দিব। তাৰ তলত আপোনালোকৰ থাকিব ৰিলেটিভ নেম। ৰিলেটিভ নেম আপোনালোকৰ যি হয় এইটো দি দিব। দিয়াৰ লগে লগে আপোনালোকৰ কি কয় ইয়াতে আহি যাব, পিতৃ হয় না ফাদাৰ হয় না হাজবেণ্ড হয়, আপোনালোকে মাটিৰ এৰিয়াৰ এড্ৰেছটো দি দিব। এড্ৰেছটো দিয়াৰ লগে লগে আপোনালোকে ছেভ এপ্লিকেণ্ট ক্লিক কৰিব। ছেভ এপ্লিকেণ্ট ক্লিক কৰাৰ লগে লগে এটা পপআপ আহিব। চ' হৈ গৈছে, যিহেতু পপআপটো অহা নাই। এতিয়া আমি আকৌ এড কৰিম, যিহেতু আমাৰ 3জন আছে। এতিয়া ৱাইফৰ নাম দিলোঁ। এতিয়া আমি ল'ৰাৰ নামটো দি দিম। ল'ৰাৰ নামটো দি দিছোঁ। ছেম এনেকুৱাই প্ৰচেছ। আমি ইয়াতে পিতৃ বুলি দিছোঁ, যিহেতু তাৰ দেউতা হয়। ইয়াতে আমি প্ৰচেছটো দিয়াৰ পিছত আমি ছেভ এপ্লিকেণ্ট কৰিম। ছেভ এপ্লিকেণ্ট কৰাৰ লগে লগে আকৌ এখন দিম। আকৌ এখন দিয়াৰ লগে লগে সেইটো আমি প্ৰচেছটো পাই যাম। আপোনালোকে এনেকুৱাকৈ এপ্লাই কৰি থাকিব।
ভিডিঅ'টো একদম স্কিপ নকৰো, ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। চ' কাইণ্ডলি অলপ ভালকৈ চাই থাকক। এতিয়া আমি গোটেইখিনি প্ৰচেছখিনি দিছোঁ। আমি ট্ৰেন্সলেটৰ কাৰণে ইংলিছ টু এছামিছৰ কাৰণে এইটো লৈছোঁ। আপোনালোকে অসুবিধা নাই, আপোনালোকে টাইপিঙো কৰিব পাৰে বা আপোনালোকে যদি এক্সট্ৰা কিবা হেল্প লয় তেনেহ'লে হেল্পো ল'ব পাৰে। চ' ভেৰি ইজি হ'ব। মই যিহেতু ইংলিছ টু এছামিছত গুগলত যাই কিনে কৰিছোঁ, চ' তাৰে পৰা আমি কপি পেষ্ট কৰি আছোঁ ভেৰি ইজি প্ৰচেছত। চ' এইটো আমি দি দিলোঁ। গোটেইখিনি দিয়াৰ পিছত আমি এইটোও ছেভ কৰিম। ছেভ কৰাৰ লগে লগে চ' এতিয়া আমাৰ যিহেতু আমাৰ তিনিজন থাকিব এপ্লিকেণ্ট তিনিজন নামটো দি দিম। এতিয়া আমি ডেট অফ বাৰ্থটো দি আছোঁ। ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে এড্ৰেছটো দিম। যিটো মাটিৰ হয় সেইটো মাটিৰ আমি এড্ৰেছটো দি দিম। এপ্লিকেণ্টৰ এড্ৰেছটো নিদিওঁ। এপ্লিকেণ্টৰ এড্ৰেছটো দিলে ইন ফিউচাৰ প্ৰব্লেম হ'ব পাৰে, কেতিয়াবা প্ৰব্লেম হৈ যায়, যিহেতু মানে সিহঁতৰ লগত বহুতে এণ্ট্ৰি থাকে। চ' অলপ প্ৰব্লেম পালে ৰিজেক্ট কৰি দিয়ে। চ' আমি এতিয়া এপ্লিকেণ্টৰ এড্ৰেছটো নিদিওঁ, মাটিৰ এড্ৰেছটো দি দিম। ইয়াতে দিয়াৰ লগে লগে আমি ছেভ এপ্লিকেণ্ট কৰিম। ছেভ এপ্লিকেণ্ট ক্লিক কৰাৰ লগে লগে চ' গোটেইখিনি আমাৰ 3খন তথ্য হৈ গ'ল। আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। আৰু যদি কিবা ভুল হয় তেনেহ'লে ৰিচাইকেল বিন বা ইয়াতে আপোনালোকৰ ডিলেট অপশ্যন বুলি আছে একশ্যনত, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে হৈ যাব। চ' আমি এতিয়া ছাবমিট কৰিছোঁ। এতিয়া আপোনালোকে চাওক কি দিব লাগিব। ডেথ চাৰ্টিফিকেট দিব লাগিব, লিগেল হেয়াৰ চাৰ্টিফিকেট, লেণ্ড ৰেভিনিউ ৰিচিপ্ট, চেল্ফ ডিক্লেৰেশ্যন। চ' আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন যদি আপোনালোকৰ ফৰ্ম আছে চেল্ফ ডিক্লেৰেশ্যনটো ছাবমিট কৰিব। নহ'লে আপোনালোকে চেল্ফ ডিক্লেৰেশ্যনৰ জেগাত এফিডেভিটটো দি দিব আৰু ডেথ চাৰ্টিফিকেট দি দিব। লিগেল হেয়াৰটো যিটো লিগেল হেয়াৰ কোনটো হয় আপোনালোকে কৈ আছোঁ, যিটো আপোনালোকৰ নেক্সট প্ৰিণ্ট বনোৱাৰ টাইমত যিটো আপোনালোকে গাঁও পঞ্চায়তৰ পৰা লিখি আনিছে সেইটো দি দিব, বা মিউনিচিপালিটিৰ পৰা লিখি আনিছে সেইটো দি দিব। ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট বুলি কয়, সেইটো দি দিব। আৰু বাকীখিনিতো লেণ্ড ৰেভিনিউ পেড ৰিচিপ্ট এইটো দি দিব, খাজনা ৰিচিপ্টটো। নেক্সট কিন্তু এতিয়া ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট বনাই অনাৰ পিছত যেতিয়া আপুনি নেক্সট কিন্তু বনাইছে সেইটো দি দিব, আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত গোটেইখিনি ভেৰি ইজি প্ৰচেছত আপোনালোকে আপলোড কৰি দিয়াৰ পিছত এতিয়া আপোনালোকৰ প্ৰিভিউ বুলি অপশ্যন আহিব। প্ৰিভিউ কৰাৰ লগে লগে এতিয়া আপুনি পে'মেণ্টত যাই পাব। চ' এতিয়া এইখিনি যদি আপোনালোকৰ গোটেইখিনি তথ্য যদি সঠিক হৈ থাকে, কিবা যদি ভুল হয় তেনেহ'লে ইয়াত আপোনালোকে কাৰেকশ্যন কৰিব পাব। চ' আমাৰ একো নাই, আমি এতিয়া প্ৰচিডত যাম। প্ৰচিডত যাই কিনে আমি ফিনিছত ক্লিক কৰিম। চ' এতিয়া আমি ফিনিছত ক্লিক কৰি আছোঁ। এতিয়া আমি ফিনিছত ক্লিক কৰিছোঁ, চাইছে। ফিনিছত ক্লিক কৰাৰ লগে লগে এতিয়া আপোনালোকৰ প্ৰিণ্টিং অফ পেজ দিব লাগিব। যিহেতু আমাৰ CSC পৰা কৰিলে আমাৰ এনেকুৱা আহে, আমি দিলেও দিব পাৰোঁ বা নিদিব পাৰোঁ। আপোনালোকৰ চিটিজেনৰ পৰা কৰিলে একো নাহে। চ' ইয়াতে পে'মেণ্ট আছে, গভৰ্ণমেণ্ট পে'মেণ্ট 500 লগতে 40 ৰুপিজ। চ' এনেকুৱাকৈ আমি পে'মেণ্ট কৰি আছোঁ। পে'মেণ্ট কৰাৰ লগে লগে যদি আপোনালোকে চিটিজেনৰ পৰা কৰে এইটো তেনেহ'লে 500 আহিব। আমি পে'মেণ্টটো কৰিলোঁ। পে'মেণ্টটো কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো জেনেৰেট হৈ যাব। আপোনালোকে ক্ৰেডিট কাৰ্ড দিয়ে পে'মেণ্ট কৰিব, ডেবিট কাৰ্ড দিয়ে পে'মেণ্ট কৰিব, বা UPI পে'মেণ্টটো কৰিব পাৰে। চ' মই UPI পে'মেণ্ট কৰি আছোঁ। UPI পে'মেণ্টটো কৰাৰ লগে লগে এইটো একচেপ্ট হৈ যাব। অলপ ছাৰ্ভাৰ ডিষ্টাৰ্ব আছে, এইটোৰ কাৰণে অলপ টাইম লাগি আছে। যিহেতু কেতিয়াবা অলপ দেৰি হয়, আপোনালোকে এনেকৈ অলপ ৱেইট কৰি ল'ব। ৱেইট কৰাৰ পিছত চ' ইয়াত আপোনালোকৰ এপ্লিকেশ্যন বা একনলেজমেণ্ট নাম্বাৰটো আহি যাব। এইটো দি আপোনালোকে ট্ৰেক কৰিব আৰু কিমান দিন লাগে সেইটো আপোনালোকে 2 মাহৰ ভিতৰত নিজে হৈ যাব। আপোনালোকৰ চাৰ্কেল অফিচত ভিজিট কৰিব নালাগে। যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে তেনেহ'লে আপোনালোকে চাৰ্কেল অফিচত যাই ভিজিট কৰিব। কিবা প্ৰব্লেম হ'লে আপোনালোকে তাৰে পৰা সলিউশ্যন কৰি আহিব বা ৰিকুৱেষ্ট কৰি ৰিভাৰ্টত লৈ আহিব। ৰিজেক্টত অপশ্যন নিদিব, ৰিভাৰ্ট অপশ্যনো আছে কিন্তু চাৰ্কেল অফিচৰ পৰা নিদিয়ে। আপোনালোকে তাতে গৈ কিনে ৰিকুৱেষ্ট কৰি কিনে আপোনালোকে ৰিভাৰ্ট অপশ্যনৰ পৰা লৈ আহিব। চ' যদি কিবা ভুল হয় তেনেহ'লে তাতে আকৌ আপুনি আপলোড কৰিব পাৰিব। চ' এনেকুৱা এটা ছেম প্ৰচেছ, ভেৰি ইজি প্ৰচেছ। আমাৰ একনলেজমেণ্টটো ৰেডি হৈ গৈছে। আপোনালোকৰ এইটো কাৰণে ডকুমেণ্টছ কি লাগিল, লিগেল হেয়াৰ চাৰ্টিফিকেট, নেক্সট অফ কিন চাৰ্টিফিকেট, এটা এফিডেভিট লাগিল আৰু খাজনা ৰচিদটো লাগিল। আৰু যদি আপোনালোকে এনি আদাৰ ডকুমেণ্টছত আপোনালোকে যদি ডিড কপিটো আৰু জমাবন্দী যদি দিব বিচাৰে তেনেহ'লে দিব পাৰে। এইটো অপশ্যনেল হয়, এইটো নিদিলেও একো নাই। কিন্তু গোটেইখিনি যিখিনি মই ক'লোঁ সেইটো ডকুমেণ্টছ দিব লাগিব। লগতে ডেথ চাৰ্টিফিকেটটো আপোনালোকে কাইণ্ডলি গাঁঠি দিব আৰু খাজনা ৰিচিপ্টটো আপোনালোকে কাৰেণ্ট ইয়াৰৰ খাজনা ৰিচিপ্টটো পেড কৰিব। চ' এনেকুৱাকৈ এটা মই কৰিলোঁ। এতিয়া মোৰ পে'মেণ্টটো হৈ গ'ল। চ' আপোনালোকৰ যদি কিবা অসুবিধা হৈ থাকে তেনেহ'লে কমেণ্টত কমেণ্ট জনাব। মই যিহেতু একনলেজমেণ্ট নাম্বাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। আৰু যদি কিবা ভুল তথ্য হৈ থাকে, অসুবিধা হ'লে কমেণ্টত কমেণ্ট কৰিব। মই এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰামৰ ID নাম্বাৰটো দি দিম। আৰু লগতে যদি কিবা
অসুবিধা হয় তেনেহ'লে কমেণ্টত কমেণ্ট কৰিব। আৰু এটা কথা কৈ দিছোঁ যে মিউটেশ্যন বাই ৰাইট ইনহেৰিটেঞ্চ যিটো আছে এইটো একদম ভেৰি চিনচিয়াৰলি, চ' কাইণ্ডলি ভুল তথ্য নিদিব। যদি ভুল তথ্য দিয়ে আপোনালোকৰ ৰিজেক্ট হোৱাৰ মানে 99.9% চান্স। চ' গোটেইখিনি তথ্য সঠিক। আৰু যদি আপোনালোকে পাৰে চেল্ফ ডিক্লেৰেশ্যন নাই, দাদা মোৰ লগত চেল্ফ ডিক্লেৰেশ্যনটো লাগে, তেনেহ'লে চেল্ফ ডিক্লেৰেশ্যনটোৰ কাৰণে মোক কণ্টেক্ট কৰক, মই চেল্ফ ডিক্লেৰেশ্যন চেণ্ড কৰি দিম। আৰু চেল্ফ ডিক্লেৰেশ্যন নালাগে, এফিডেভিটটো দিলে হৈ যাব।